হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে, যোনখিনি ভিউৱাৰ্ছ আছে মোৰ চেনেলত, ছ' তেওঁলোকৰ পৰীক্ষা গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা অফিচিয়েলি স্কেডুল কৰা হৈছে 16 ফেব্ৰুৱাৰীত, 16th of February 2025। আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ এভেইলেবল হ'ব 10th February 2025, 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো এক্সাম আছে সেইটো টোটেল 120 মাৰ্কছৰ এক্সাম হ'ব। 100 মাৰ্কছৰ যোনখন জেনেৰেল পেপাৰ থাকিব, বাকী 20 মাৰ্কছৰ অসমীয়াৰ এটা ছেকশ্যন থাকিব যোনটো কোৱালিফাইং ছেকশ্যন, ঠিক আছে। সেই 20 মাৰ্কছটো আপোনালোকৰ যেতিয়া কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব সেইটো কনচিডাৰ নকৰে, 100 মাৰ্কছৰ ভিতৰতে কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। বাকী 20 মাৰ্কছ অসমীয়া ছেকশ্যনটো কোৱালিফাইং ছেকশ্যন হ'ব। ইয়াতে আপোনালোকে মিনিমাম 8 মাৰ্কছ স্ক'ৰ কৰিব লাগিব, মানে আপোনালোকে 40% স্ক'ৰ কৰিব পাৰিলে 20ৰ ভিতৰত, আউট অফ 20 8 মাৰ্কছ আপোনালোকে পালে, 20ৰ ভিতৰত 8 নম্বৰ আপোনালোকে ইয়াতে স্ক'ৰ কৰিব পাৰিলেহে আপোনালোকৰ বাকী পেপাৰখন স্ক্ৰুটনি কৰা হ'ব আৰু সেইটো মতে আপোনালোকে কাট অফ মাৰ্কৰ ভিতৰত আপোনালোকৰ নামটো, মানে আপোনালোকৰ পেপাৰখন স্ক্ৰুটনি কৰি পেলাই কাট অফৰ ক্ষেত্ৰত আপোনালোকক কনচিডাৰ কৰা হ'ব, ঠিক আছে। ছ' সেইটো কাৰণে অসমীয়া ছেকশ্যনটোত 8 মাৰ্কছ উঠাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব 8 নম্বৰ। ছ' 20ৰ ভিতৰত 8 মাৰ্কছ আপোনালোকে ইয়াতে স্ক'ৰ কৰিব লাগিব মিনিমাম, তেতিয়াহে কোৱালিফাই হ'ব। আৰু তাতকৈ ওপৰত পালেতো ভালেই, কিন্তু তথাপিতো ইয়াতে বেছি কম বুলি কথা নাই, 8 মাৰ্কছ স্ক'ৰ কৰিব লাগে 20ৰ ভিতৰত, সেইটোৱে কোৱালিফাইং। বাকী 20 মাৰ্কছৰ ভিতৰত আপোনালোকে আউট অফ 20ৰ ভিতৰত 20 পালেও আপোনালোকৰ ইয়াতে কোনো ফৰক নপৰে, কাৰণ কনচিডাৰ নকৰে এই 20 মাৰ্কছ, খালি জাষ্ট কোৱালিফাই কৰিব লাগে, ঠিক আছে। ছ' এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত অসমীয়া ছেকশ্যনত কি কুৱেশ্যনছ আহিছিলে আমি চাই যাওঁ। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আপোনালোকে চাই গ'লেও বহুতখিনি পাৰিব। আৰু বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো ফুল কোৰ্চ আছে, মই যোনটো এভেইলেবল কৰাইছিলোঁ, তাতে অসমীয়া ছেকশ্যনৰ আপোনালোকে কুৱেশ্যনছ পাই যাব। অসমীয়া ছেকশ্যনটো তাতে কভাৰ কৰা হৈছে, আপোনালোকে সেইখিনি চাই গ'লেও মোৰ দেন এনাফ হ'ব। ছ' এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা মই লৈছোঁ। অসমীয়া ছেকশ্যনত কি আহিছিলে, কেনেকুৱা ধৰণৰ আহিছিলে আপোনালোকে গম পাব। জেনেৰেলি গ্ৰামাৰ আহে, আছামিজ গ্ৰামাৰ আহে ইয়াতে। ছ' ইয়াতে দেখিছে ফাৰ্ষ্টটো, নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াওক, ঠিক আছে। ইয়াতে মিনিং বিচাৰিবলৈ কৈছে, অৰ্থ বিচাৰিবলৈ কৈছে। এটা শব্দ দিয়া আছে, তাৰে অৰ্থ কি হ'ব, অপশ্যন A B C D তেনেকৈ আছে, আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব, ঠিক আছে। প্ৰথমটো হৈ গ'ল কাজি, কাজিৰ অৰ্থ কি, শিপিনী। 2 নম্বৰটো হৈ গ'ল গম, গমৰ অৰ্থটো হ'ব উমান, ঠিক আছে। ইয়াতে নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াব কৈছে, চ' আপোনালোকে ইয়াতে মিনিংটোৱে উলিয়াব লাগিব। কুল মানে A আৰু B দুইটাই হ'ব, মানে জাতি আৰু বংশ। গিৰি মানে গৰাকী। কপাত মানে দুৱাৰ, ঠিক আছে। দন্তীয়া দ থচুকাৰে দু, ৱাবতাকাৰে ৱা, ৰ, দুৱাৰ। নেক্সটটো হৈ গ'ল নিম্নলিখিত শব্দসমূহৰ বিপৰীত অৰ্থ বাছি উলিয়াওক, ঠিক আছে। চ' ইয়াতে অপজিট ৱৰ্ড বাছি উলিয়াবলৈ কৈছে। প্ৰথমটো হৈ গ'ল প্ৰচুৰ, প্ৰচুৰৰ অপজিট ৱৰ্ড হ'ব অপ্ৰচুৰ। বিনয়, গৰ্ব। সপক্ষ, বিপক্ষ। তাৰপিছত হৈ গ'ল যাৰ, যহ। আপচু, সুন্দৰ, ঠিক আছে। চ' এনেকুৱা ধৰণৰ বিপৰীত শব্দ। নেক্সটটো হৈ গ'ল নিম্নলিখিত যুটীয়া ঠাঁচৰ অৰ্থ বাছি উলিয়াওক, ঠিক আছে। চ' ইয়াতে যুটীয়া ঠাঁচৰ অৰ্থ বাছি উলিয়াবলৈ কৈছে। প্ৰথমটো হৈ গ'ল আইধৰ, বাইধৰ। ইয়াতে অপশ্যনটো হ'ব, কাৰেক্ট অপশ্যনটো হ'ব নিৰূপায় হোৱা অৱস্থা। তাৰপিছত হৈ গ'ল পেট কপটীয়া, মানে ওপৰৰ এটাও নহয়, ঠিক আছে। পেটৰ কথা নোকোৱা মানুহ, পেটৰ বিষ হোৱা, অতি শকত মানুহ, ইয়াৰ ভিতৰত এটাও নহয়, ওপৰৰ এটাও নহয় হ'ব ইয়াতে। শহাকণীয়া, সদায় সতৰ্ক থকা। বগলী ভকত, ভিতৰি দুষ্ট বাহিৰে শান্ত লোক, ঠিক আছে। এই মিনিংবিলাক এনেকুৱা হ'ব, ঠিক আছে। ইয়াতে মিনিঙে উলিয়াবলৈ কৈছে, জতুৱা ঠাঁচৰ অৰ্থ বাছি উলিয়াওক, এক প্ৰকাৰৰ মিনিঙে হয় আৰু। চ' এনেকুৱা ধৰণৰ হ'ব। তাৰপিছত আহি গ'ল গাই বাই চা, কোনো কাম কৰিবলৈ যত্ন কৰা, ঠিক আছে। চ' এইটো হৈ গ'ল। নেক্সটটো হৈ গ'ল এটা শব্দত প্ৰকাশ কৰা। চ' আপোনালোকৰ এটা চেণ্টেঞ্চ দিয়া থাকিব, এটা শব্দত প্ৰকাশ কৰিব লাগিব, সেই চেণ্টেঞ্চটোৰ মিনিং কি। প্ৰথমটো হৈ গ'ল নিজৰ ওপৰত যি নিৰ্ভৰ কৰে স্বাৱলম্বী। চেলেকি খোৱা বস্তু লেচ্ছ। ধান ৰোৱা তিৰোতা ৰোৱনী, ঠিক আছে। বোকাত যাৰ জন্ম পংকজ, ঠিক আছে। পদুম ফুলক কয় পংকজ। নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰোতা মানিনী, ঠিক আছে। চ' এইটো হৈ গ'ল। আছামিজ ছেকশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে। চ' মই আপোনালোকক এতিয়া নেক্সট ভিডিঅ'ছবিলাকত এনেকুৱা ধৰণৰকৈ প্ৰত্যেকটো ছেকশ্যনছে কভাৰ কৰিবলৈ চেষ্টা কৰিম, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছবিলাকেই হওক বা। তো তাৰ পৰাও আপোনালোকে বহুতখিনি আইডিয়া পাব, বা কেতিয়াবা কমনো পৰি যায় প্ৰিভিয়াছ ইয়েৰ
পৰা ঠিক আছে চ' এইখিনি হৈ গ'ল আজিৰ ভিডিঅ'টোত অসমীয়া ছেকশ্যনটোৰ এইখিনি কভাৰ কৰিলোঁ চ' আপোনালোকে অসমীয়া যিসকলে কেতিয়াও স্কুল লেভেলত পোৱাও নাছিলে তথাপিতো আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাত আছামিজ ছেকশ্যনত আউট অফ 28 মাৰ্কছ স্ক'ৰ কৰিব লাগিব তেতিয়াহে কোৱালিফাই হ'ব ঠিক আছে এইটো হৈ গ'ল এতিয়া বৰ্তমান কৰ্চেছবিলাকৰ কথা আহিছোঁ কৰ্চেছবিলাক হ'ল যে কিছুমান কৰ্চেছ এভেইলেবল আছে আৰু মোৰ কৰ্চবিলাকত আপোনালোকে PDF ফৰ্মেটতে পাব আৰু লগতে PDF ফৰ্মেটতে কৰ্চবিলাক এভেইলেবল আছে জেনেৰেলি আৰু লগতে মই কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু কি বুলি কয় ভিডিঅ'ৰ লিংকো শ্বেয়াৰ কৰিম সেইখিনি এক্সটাৰ্নেল লিংক হ'ব চ' যে আপোনালোকে আৰু এডিশ্যনেল ছাপোৰ্ট পাই যায় ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে মোৰ পৰা ল'ব পাৰিব 375ত ঠিক আছে এইটো ল'ব পাৰিব PDF ফৰ্মেটতে এভেইলেবল আছে বাকী অন্য কৰ্চেছবিলাক হ'ল যে ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 ফুল কৰ্চ এভেইলেবল আছে 350ত ADRE যিহেতু আহিব বুলি ক'লেই DHS DME আয়ুষ DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাও হ'বলৈ গৈ আছে মাৰ্চৰ 9 তাৰিখে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত এজ পাৰ অফিচিয়েল চিলেবাছ APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ফুল কৰ্চ প্লাছ মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400ত আৰু কোনোবাই যদি অকল এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ কিনিব বিচাৰে 375ত আৰু যদি অকল মডেল বা মক ছল্ভ কুৱেশ্যন পেপাৰখন কিনিব বিচাৰে তেনেহ'লে 50 ৰুপিজ দিব লাগিব গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চৰ কথা ক'লোৱে 375ত এভেইলেবল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কৰ্চ এভেইলেবল আছে 3খন পেপাৰৰ ওপৰত জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ 400 আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল পইচাটো দিব নালাগে আৰু 400টো অকল জাষ্ট জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ কাৰণে বাকী এক্সটাৰ্নেল লিংকটো শ্বেয়াৰ কৰিম একাউণ্টেঞ্চি তাতে 3000 মান MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ ফুল কৰ্চ এভেইলেবল আছে বাকী ফেজ 2ৰ জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে পাই যাব আছাম পুলিচৰ কনিষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক বৰ্তমান কৰ্চসমূহত আপোনালোকে 2023 বৰ্ষ আৰু 2024 বৰ্ষ 2023-2024 দুটা বছৰ ফুল কভাৰ কৰা হৈছে মান্থলি বেচিছত বাকী জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত 2025ৰ জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকত আপোনালোকে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু মোৰ পৰা কৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ পাবৰ কাৰণে চ' এই কৰ্চসমূহ ল'বৰ কাৰণে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে আপোনালোকে এবাৰ জনাই দিব কোনটো কৰ্চ লৈ থৈছিলে তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল কাৰণ আপোনালোকে জানে যিকোনো কম্পিটিটিভ এক্সামছৰ চিলেবাছ একেই থাকে চ' মেটেৰিয়েলছো একেই থাকিব চ' সেইটো কাৰণে আগতে যদি কোনোবাই কিবা লৈ থৈছিলে এবাৰ জনাই দিব বাকী ইণ্টাৰেষ্টেড কেণ্ডিডেটসমূহে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লে'লিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব তাতে আপোনালোকে প্লে'লিষ্টটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে এবাৰ চাই লওক আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কৰ্চখিনিৰ কথা জানিবৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই আপোনালোকৰ নিশ্চয় আপোনাৰ কমেণ্টছ আৰু ডাউটছবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম